আসসালামু আলাইকুম ওয়া বাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। খেদা খোৱা শয়তানৰ ফচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। বিস্মিল্লাহিৰ ৰাহমানিৰ ৰাহিম। পৰম কৰুণাময় পৰম দয়ালু আল্লাহ তালাৰ নামত আৰম্ভ কৰোঁ। আল্লাহ তালাই এই পৃথিৱীখন সৃষ্টি কৰিছে, সকলো জগত সৃষ্টি কৰিছে, যিমান বস্তু আছে চব সৃষ্টি কৰি আমাক সৃষ্টি কৰিছে আৰু সৃষ্টি কৰি তেওঁ এই পৃথিৱীত যুগে যুগে বহুত প্ৰেৰিত দূত নবী পঠাইছে আল্লাহ মানুহক হেদায়ত কৰিবৰ কাৰণে, আল্লাহৰ পথত থাকিবৰ কাৰণে, আল্লাহৰ মনোনীত ধৰ্ম গ্ৰহণ কৰিবৰ কাৰণে তৌহিদৰ বাণী প্ৰচাৰ কৰিছে। আল্লাহ এক। সেই আদম আলাইহিছ ছালামৰ প্ৰথম নবী আদম আলাইহিছ ছালামৰ পৰা শেষ নবী আমাৰ আখেৰী নবী দুজাহানৰ বাদশ্বাহ হজৰত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ছাল্লামলৈকে 1,24,000 নবী পয়গম্বৰ এই পৃথিৱীখনলৈ পঠাইছে একমাত্ৰ তৌহিদৰ বাণী প্ৰচাৰ কৰিবৰ কাৰণে। আৰু তেওঁ 4খন আসমানী কিতাপ পঠাইছে, স্বৰ্গীয় কিতাপ। সেই কিতাপবিলাক হৈছে প্ৰথমতে হৈছে তোমাৰ জব্বুৰ দাউদ আলাইহিছ ছালামৰ দিনত পঠাইছিল, আৰু তৌৰাত মুছা আলাইহিছ ছালামৰ দিনত, আৰু ইনজিল ঈসা আলাইহিছ ছালামৰ দিনত, যিটো খ্ৰীষ্টানবিলাকে বাইবেল বুলি কয়। তেওঁলোকে বাইবেলত বহুত কথা শয়তানে বদলাই পেলাইছে, ইনজিলটো বদলাই পেলাইছে, বাইবেল বনাইছে। আৰু শেষ কিতাপ আমাৰ আসমানী কিতাপ, শেষ কিতাপ। এই কিতাপবিলাকৰ সংৰক্ষণ পবিত্ৰ কোৰাণ শ্বৰীফ, আল্লাহ তালাৰ বাণী, স্বয়ং আল্লাহ তালাৰ বাণী, আমাৰ সৃষ্টিকৰ্তাৰ বাণী। এই কোৰাণ শ্বৰীফ জীৱন্ত কোৰাণ। আপোনালোকে কোৰাণ শ্বৰীফখন সদায় পঢ়িব, মানেবিলাক বুজিব চেষ্টা কৰিব আৰু সেইমতে চলিব চেষ্টা কৰিব। কোৰাণ শ্বৰীফ হৈছে এই পৃথিৱীৰ সংবিধান। আল্লাই লিখি থৈ গৈছে, লিখক হৈছে আল্লাহ তালা। সেইকাৰণে এই কোৰাণ শ্বৰীফৰ কথাহে আমি মানি চলিব লাগে। শেষ যুগত আখেৰী জামানাত মুছলিমৰে 12টা দল হ'ব, 72টা দল হ'ব, 72 নহয় 73টা দল হ'ব। তাৰে 72টোই যাব দোজখত, এটা দলহে বেহেষ্টত যাব, জান্নাতত যাব। এটা দলৰ মানুহে জান্নাতত যাব, যিসকলে কোৰাণ মতে চলিছে, আল্লাহৰ হুকুম মানিছে আৰু নবীৰ সুন্নত মানিছে, আল্লাহক আনুগত্য কৰিছে, নবীক আনুগত্য কৰি চলিছে, তেওঁলোকহে জান্নাত পাব। আপোনালোকে কোৰাণ শ্বৰীফ মতে চলিব চেষ্টা কৰক। এই ইমান লাখে লাখে হুজুৰ ওলাইছে, হুজুৰনী ওলাইছে, এজনে এটা কয় আৰু এজনে আৰু এটা কয়। এইবিলাক আপোনাৰ মনটো ঘোলা কৰি দিব। কিন্তু আপোনাৰ এই কোৰাণ শ্বৰীফ আল্লাহ তালাই নিজে কৈছে, কিয়ামতলৈকে আল্লাহ তালাই কোৰাণ শ্বৰীফৰ প্ৰতিটো আখৰ হেফাজত কৰিব, কোনেও বদলাব নোৱাৰিব। আল্লাহ নিজে হেফাজত কৰিব বুলি কৈছে। সেইকাৰণে আমি সকলোৱে কোৰাণমুখী হওঁ, আল্লাহৰ ক্ষমাৰ পিনে আমি আহোঁ। আল্লাহ সকলো পাপ ক্ষমা কৰি দিব, পাহাৰ সমান পাপ ক্ষমা কৰি দিব। আল্লাহ বহুত দয়ালু, ক্ষমাশীল, পৰম দয়ালু, ক্ষমাশীল। কিন্তু চেৰেকী গুনাৰ মাফ নাই। আল্লাহৰ বাহিৰে বেলেগ বস্তুক যদি আপুনি বিশ্বাস কৰে, সেইটো গুনাৰ মাফ নাই। আপোনালোকে সদায় এক আল্লাহক বিশ্বাস কৰক আৰু কোৰাণৰ পথত থাকক। তেতিয়া আপুনি জান্নাতুল ফিৰদৌছ, 8টা জান্নাত আছে, চবতকৈ দামী জান্নাতুল ফিৰদৌছ আপোনালোকে লাভ কৰিব। মানুহৰ লগত ব্যৱহাৰ ভাল কৰক। পইচা পাতিয়ে আপোনাক জান্নাতত লৈ নাযায়, ব্যৱহাৰেহে আপোনাক জান্নাতত, সকলোতকৈ দামী জান্নাতত লৈ যাব। সকলো ধৰ্মৰ মানুহৰ লগত ভাল ব্যৱহাৰ কৰক, সকলো ধৰ্মৰ মানুহক সন্মান কৰক, মানুহে মানুহক সন্মান কৰক, মৰম কৰক, তেতিয়াহে আপোনালোকে জান্নাতৰ ৰাস্তাটো ধৰিব পাৰিব। বহুত কথা ক'লোঁ। এতিয়া মই সূৰা আন-নিছা, তিৰোতাসকলৰ বিষয়ে এটা সূৰা নাজিল হৈছে। সেই সূৰাটোৰ 11 নম্বৰ ৰুকুটো পঢ়িব খুজিছোঁ। আশা কৰোঁ আপোনালোকে শুনি ভাল পাব। এইবিলাক সকলো কথা আল্লাহ তালাই কৈ আছে। 77 নম্বৰ আয়াত, তুমি সিহঁতৰ কথা লক্ষ্য কৰা নাইনে, যিসকলক আদেশ দিয়া হৈছিল তোমালোকৰ হাত যুদ্ধৰ পৰা সংবৰণ কৰা, নামাজ প্ৰতিষ্ঠা কৰা, জাকাত আদায় দিয়া
আৰু সিহঁতক যেতিয়া যুদ্ধৰ আদেশ দিয়া হ'ল তেতিয়া সিহঁতৰ একাংশই মানুহবোৰক এনেদৰে ভয় কৰিব ধৰিলে যেনেদৰে আল্লাহক ভয় কৰা উচিত। আনকি কিছুমানে তাতোকৈ বেছি ভয় কৰিব ধৰিলে আৰু ক'লে, হে আমাৰ প্ৰভু, কিয় আমাক যুদ্ধ কৰাৰ আদেশ দিলা? কিয় আমাক আৰু কিছু সময় অৱকাশ নিদিলা? সিহঁতক কোৱা, পাৰ্থিৱ ভোগবিলাক সামান্য আৰু খন্তেকীয়া ক্ষুধাভীৰু মানুহৰ বাবে ক্ষুধাভক্ত মানুহৰ বাবে পৰকাল উত্তম। তোমালোকৰ ওপৰত তিল পৰিমাণো অবিচাৰ কৰা নহ'ব। সুবহানাল্লাহ। ৭৮ নম্বৰ আয়াত, তোমালোকে য'তেই থাকা মৃত্যুই তোমালোকৰ লগ ধৰিবই, যিমানে সুদৃঢ় অট্টালিকাত সোমাই নাথাকা কিয়। সিহঁতৰ মংগল হ'লে কয়, এয়া আল্লাহৰ পৰা আহিছে, আৰু অমংগল হ'লে কয়, এয়া তোমাৰ কাৰণে হৈছে। হে মুহাম্মদ ছাল্লাল্লাহু আলাইহি ছাল্লাম, সিহঁতক কোৱা, সকলো আল্লাহ তাআলাৰ পৰাই আহে। এই মানুহবিলাকৰ কি হ'ল? ইহঁত দেখোন কোনো কথাই বুজি নাপায়। ৭৯ নম্বৰ আয়াত, হে মানৱ, তুমি যি কল্যাণ লাভ কৰা সেয়া আল্লাহৰ অনুগ্ৰহত লাভ কৰা, আৰু তোমাৰ ওপৰত যি বিপদ হয় সেয়া তোমাৰ নিজৰ অৰ্জনৰ ফলত। হে মুহাম্মদ ছাল্লাল্লাহু আলাইহি ছাল্লাম, মই তোমাক মানৱৰ বাবে ৰচুল কৰি পঠাইছোঁ। এই কথাৰ সত্যতাৰ প্ৰমাণৰ বাবে একমাত্ৰ আল্লাহৰ সাক্ষ্যই যথেষ্ট। ৮০ নম্বৰ আয়াত, যিজনে ৰচুলৰ আনুগত্য কৰে তেওঁ প্ৰকৃতপক্ষে আল্লাহক আনুগত্য কৰে, আৰু যিবিলাকে মুখ ঘূৰাই সিহঁতক পহৰা দিবলৈ মই তোমাক পঠোৱা নাই। ৮১, তোমাৰ সাক্ষাতত সিহঁতে কয়, আমি মানি লৈছোঁ, কিন্তু যেতিয়া সিহঁতে তোমাৰ পৰা আঁতৰি যায় সিহঁতৰ কিছুমানে ৰাতিৰ ভাগত গোট খাই তুমি কোৱা কথা বিপৰীতে দিয়া পৰামৰ্শ কৰে। সিহঁতে ৰাতি কৰা এই ষড়যন্ত্ৰ আল্লাহে লিখি আছে। তুমি সিহঁতক উপেক্ষা কৰা আৰু আল্লাহৰ ওপৰত ভৰসা কৰা। ভৰসা কৰিবৰ বাবে আল্লাহেই যথেষ্ট। ৮২ নম্বৰ আয়াত, সিহঁতে কোৰাণৰ বিষয়ে চিন্তা চৰ্চা নকৰেনে? এই পুথিখনি যদি আল্লাহৰ ব্যতীত অইন কোনোবাৰ পৰা আহিলেহেঁতেন তেনেহ'লে সিহঁতে ইয়াত অনেক বিসংগতি কথাৰ পাৰ্থক্য পালেহেঁতেন। ৮৩ নম্বৰ আয়াত, যেতিয়া সিহঁতে কোনো শান্তি বা আতংকৰ বাতৰি পায় তেতিয়া সিহঁতে সেয়া প্ৰচাৰ কৰি ফুৰে। অথচ সিহঁতে যদি ৰচুল আৰু সিহঁতৰ কৰ্তৃত্বশীল ব্যক্তিৰ ওচৰত সেয়া উপস্থাপন কৰিলেহেঁতেন তেনেহ'লে অন্বেষণকাৰীসকলে তোমালোকৰ পৰা সেই কথাৰ সঠিক কথা জানিব পাৰিলেহেঁতেন। তোমালোকৰ ওপৰত আল্লাহৰ অনুগ্ৰহ আৰু কৰোণা নথকাহেঁতেন মাত্ৰ কেইজনমানৰ বাহিৰে আন সকলোৱে জাহান্নামৰ অনুসাৰী হ'লহেঁতেন। ৮৪ নম্বৰ আয়াত, হে মুহাম্মদ ছাল্লাল্লাহু আলাইহি ছাল্লাম, আল্লাহৰ পথত যুদ্ধ কৰা। তুমি তোমাৰ নিজৰ বাহিৰে আনৰ বাবে দায়ী নোহোৱা, আৰু মুমিনসকলক যুদ্ধৰ বাবে উদ্বুদ্ধ কৰা। সম্ভৱতঃ অতি শীঘ্ৰে আল্লাহে অবিশ্বাসকাৰীবিলাকৰ হিংস্ৰ শক্তি খৰ্ব কৰিব। আল্লাহৰ শক্তি সৰ্বাপেক্ষা প্ৰবল, আৰু শাস্তি দানত তেওঁ অত্যন্ত কঠোৰ। ৮৫ নম্বৰ আয়াত, যি লোকে ভাল কামৰ বাবে মধ্যস্থতা কৰে তেওঁ তাৰ সুফলৰ ভাগ পাব, আৰু যি লোকে বেয়া কামৰ বাবে মধ্যস্থতা কৰে সিও তাৰ কুফলৰ ভাগ পাব। আল্লাহ সকলো বস্তুৰ ওপৰত দৃষ্টিমান। সুবহানাল্লাহ। ৮৬ নম্বৰ আয়াত, তোমালোকে কোনোৱে সন্মান সহকাৰে অভিবাদন জনালে তোমালোকে তাতোকৈ অধিক উচ্চাসেৰে অভিবাদন জনাবা, অথবা অন্ততঃ অনুৰূপভাৱে জনাবা। আল্লাহে সকলো কথা সতৰ্কতাৰে মন কৰি থাকে। ৮৭ নম্বৰ আয়াত, আল্লাহ, তেওঁৰ ব্যতীত আন কোনো উপাস্য ইলাহ নাই। নিশ্চয় তেওঁ কিয়ামতৰ দিনা তোমালোক সকলোকে সমবেত কৰিব, ইয়াত কোনো সন্দেহ নাই। আল্লাহৰ কথাতকৈ কাৰ কথা আৰু অধিক সত্য হ'ব পাৰে? সুবহানাল্লাহ। সমাপ্ত।